এতিয়া পবিত্ৰ ভাদ মাহ হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ। এয়া টিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পৰিৱেশ। পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সত্ৰৰ চৌপাশ। উল্লেখ্য যে হৰিনামৰ সমান্তৰালকৈ সত্ৰত বিভিন্ন সময়ত অসমৰ বিভিন্নজন লেখক সাহিত্যিকে এই পবিত্ৰ মাহত এই পবিত্ৰ সত্ৰত সূৰ্যপাত সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত নিজ নিজ সৃষ্টিৰ শুভাৰম্ভ কৰে। এইবাৰো এনে কাৰ্যসূচীৰ অংশস্বৰূপে যোৰহাট ৰৈৰৈয়া জালকুৰীয়া সত্ৰৰ সত্ৰীয়া প্ৰবীণ গোস্বামীৰ সৃষ্টি ভক্তি তত্ত্ব শীৰ্ষক গ্ৰন্থখনি সত্ৰাধিকাৰগৰাকীয়ে শুভ উন্মোচন কৰি এই গ্ৰন্থত লেখকে থাওকতে জীৱন তত্ত্ব ভাগৱত তত্ত্ব তথা নাম তত্ত্ব জানিবলৈ উক্ত পুথিখনৰ পৰা সম্ভেদ পাব বুলি অৱগত কৰে আৰু লেখকৰ এই কৰ্মৰ শলাগ লয়। ইফালে সচৰাচৰ আমাৰ ভকত বৈষ্ণৱৰ মাজত আধ্যাত্মিক চৰ্চাৰ সময়ত এনে কিছুমান শব্দ আহি পৰে যি হয়তো অনুধাৱন কৰিবলৈ অসুবিধা হয়। সেয়ে লেখক প্ৰবীণ গোস্বামীয়ে কীৰ্তন ভাগৱত ৰত্নাৱলী অভিধান পুৰাণ আদিৰ পৰা এনেবোৰ শব্দৰ তত্ত্ব সাৰমৰ্ম সহজতে বুজিব পৰাকৈ এই গ্ৰন্থত সন্নিৱিষ্ট কৰিছে, যি ৰাইজৰ বাবে অধিক সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে। ভকত বৈষ্ণৱৰ মাজত তৰ্ক বিতৰ্ক হয়, কিছুমান শব্দ বিচাৰি পোৱা নাযায়। সেই উদ্দেশ্যে মই বিভিন্ন শাস্ত্ৰ যেনে পুৰাণ ভাগৱত ৰত্নাৱলী অভিধান আদি বিভিন্ন শাস্ত্ৰৰ পৰা সংগ্ৰহ কৰি ভক্তি তত্ত্ব নামৰ এখন ক্ষুদ্ৰ পুস্তিকা প্ৰস্তুত কৰিলোঁ। প্ৰস্তুত কৰি গত বছৰ আমাৰ প্ৰভু ঈশ্বৰৰ ওচৰতে তাৰ পাণ্ডুলিপি এটা দিলোঁ। বোলো এইখন মই লিখি উলিয়াইছোঁ, প্ৰভু ঈশ্বৰ চাব, কিবা যদি তাত শুধৰণি কৰিব লাগে শুধৰাই দিব, মই তেতিয়া কিতাপখনি প্ৰকাশ কৰিবলৈ ভাল পাম। তেখেতে মোৰ অনুৰোধটো ৰক্ষা কৰিলে। যে এইখিনি কাৰ্যসূচী হোৱাৰ পিছতে মোৰ গ্ৰন্থখিনিয়ে উন্মোচন কৰিলে। আশা কৰিছোঁ ভক্তি তত্ত্ব কিতাপখিনিয়ে ভৱিষ্যত প্ৰজন্মৰ কাৰণে বা ভকত বৈষ্ণৱসকলৰ যথেষ্ট উপকাৰত আহিব আৰু যদি সেই কিতাপখিনিয়ে য'ত কিঞ্চিত হ'লেও উপকাৰত হয় মোৰ কষ্ট সাফল্য হ'ব বুলি মই আশা ৰাখিছোঁ। অসম আদিত্য টিয়ক।